নিবৃত্তি মাৰ্গৰ বিধান কেৱল আৰু কেৱল এভাগ শাস্ত্ৰই প্ৰদান কৰিছে, সকলো নিগম কল্পতৰু মহাভাগৱত ভাগৱতে দিছে। যে এইটো কি তেতিয়াহ'লে? পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম। বাৰে বাৰে জননীৰ জঠৰত, জঠৰ মানে গৰ্ভ, বাৰে বাৰে যাতে কোনো জননীৰ গৰ্ভত মই স্থিতি হ'ব নালাগে হে ভগৱান, এইবাৰে মোৰ জন্ম তুমি শেষ কৰি দিয়া। হৰি মোৰ এদিন দয়াল, কে জানিতে পাৰয়তু মাৰ ঠাকুৰাল। এ হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। কি কৈছে? নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা। কাৰ কথা কৈছে? পৰম ব্ৰহ্ম ভগৱানৰ কথা কৈছে, ঈশ্বৰৰ কথা কৈছে। সহি জন্মে জীৱৰজ নম দূৰ কৰা। হে ভগৱান, তোমাৰ জন্ম নাই, তোমাৰ মৃত্যুও নাই, তুমিতো অজ, যাৰ জন্মও নাই মৃত্যুও নাই। কিন্তু তথাপিও তুমি বাৰে বাৰে অৱতাৰ ধাৰণ কৰা। কিয়? যাতে সেই অৱতাৰসমূহত কৃত লীলাসমূহ ভক্তসকলে অৱগাহন কৰি যাতে তেওঁলোকৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁলোক যাতে মুক্ত হ'ব পাৰে। ভাগৱত এনেকুৱা এখন লীলা সমুদ্ৰ প্ৰভুসকল। ভাগৱত ভগৱন্ত পুৰুষৰ এনেকুৱা এক লীলা সমুদ্ৰ, য'ত স্নান পান অৱগাহন কৰি ভক্তসকলে, একান্ত সেৱকসকলে, সমৰ্পিত জনে জন্ম মৃত্যুৰ এই পাক চক্ৰৰ পৰা চিৰদিনৰ কাৰণে মুক্ত হ'ব পাৰে, পৰম ধামত গৈ তেওঁ অৱগাহন কৰিব পাৰে। গতিকে কৌটিক জন্মৰো পাপ উচ্ছাদ কৰিবৰ কাৰণে কৃষ্ণ কথা শুনা দৰকাৰ, প্ৰয়োজন। হীৰা নাহি ৰাম গোকুলৰ হন্তে হৰি, আশে মথুৰা ক। ৰংগ মধ্যে বধি কংস দুৰ্জন ৰাজাক। রাম পিতৃর মাতৃর পাশে সরিয়া বন্ধন, কইলা উগ্র সেন কনৃপতি নারায়ণ। গোকুলৰ পৰা ঈশ্বৰে মথুৰালৈকে আপোনালোকে সকলোৱে এই কথা জানে যে অক্ৰূৰ খুৰাই ৰাতিতে ৰথ ডকাই লৈ আহিলে। অৱশ্যে ভগৱানেই নিৰ্দেশ দিলে, অক্ৰূৰ খুৰাই ৰাতিতে ডকাইবা ৰথ, পুৱাইলে নিদিবে পথ। মোৰ প্ৰাণৰ গোপীসকলে পোহৰ হলে তুমি মোক নিব নোৱাৰিবা কিন্তু ইয়াৰ পৰা। আৰু আপোনালোকে আচৰিত হ'ব ভাবিলে যে গোকুলৰ নিচিনাকে দধি দুগ্ধ মাখন উভয় নদী স্থান, তাতে তেওঁৰ যিবিলাক গৰখীয়া বন্ধু, নদী নলা গোটেই অৰণ্য বন সমান কৰি খেলি ফুৰা ভগৱান কৃষ্ণ, বৃন্দাবনত গোপীসকলৰ লগত ৰাসক্ৰীড়াৰ দৰে উত্তম ক্ৰীড়া সাধন কৰা ভগৱান কৃষ্ণ, সেই সমস্তবিলাক আৰু নন্দ যশোদাৰ যি মৰম সাদৰ, গোপীবিলাকৰ যি প্ৰেম, এই সকলোকে পৰিত্যাগ কৰি একমাত্ৰ কৰ্তব্য নিৰ্বাহন কৰিবৰ কাৰণে ভগৱান কৃষ্ণ সেই কম বয়সতে 7 বছৰ বয়সতে তেওঁ মথুৰালৈকে আহিবৰ কাৰণে সিদ্ধান্ত ল'লে।
প্ৰভুসকল মনত ৰাখিব, কৰ্তব্য এনেকুৱা এটা বস্তু যি কৰ্তব্যই আপোনাৰ সকলো প্ৰকাৰৰ মানে এলাহ আৰু ভোগ স্বাচ্ছন্দ্যক তেওঁ কি কৰিব পাৰে, পৰিত্যাগ কৰিব পাৰিব লাগিব। ভগৱান তাৰ আদৰ্শ, চূড়ান্ত আদৰ্শ। মইনো কি কংসক মাৰিবলৈ যাম, ইয়াত ইমান মস্তি কৰি খাই লৈ থাকিব পাৰিছোঁ, আকৌনো কেলে যাব লাগে। ভগৱান কৃষ্ণৰ দায়িত্ব, কাৰণ তেওঁ আহিছে কি কাৰণত পৃথিৱীত, পৰিত্ৰাণায় সাধূনাম, সাধুসকলক পৰিত্ৰাণ কৰিবলৈ, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিক বিনাশ কৰিবৰ কাৰণে, ধৰ্ম সংস্থাপনৰ ঠায়ে সম্ভৱামি যুগে যুগে, আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে বাৰে বাৰে পৃথিৱীত তেওঁ আহে। এইবাৰো আহিছে ভগৱান কাক, কংসৰ দৰে দুৰাচাৰীক নিধন কৰিব লাগে, গোকুলৰ পৰা গুচি আহিলে তেওঁ। মই এইখিনিতে এটি বেলেগ প্ৰসংগ আপোনালোকক আজি বৰ ৰসিক প্ৰসংগ এটা ক'ব খুজিছোঁ। আপোনালোকে জানে যে যেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰ ত্ৰেতাৰ যুগত চক্ৰৱৰ্তী মহাৰাজ অযোধ্যা নৰপতি দশৰথে সিদ্ধান্ত ল'লে যে ৰামক ৰাজ অভিষেক কৰা হ'ব পুষ্য নক্ষত্ৰ পিছদিনাখন। জংকতটো ৰাতিয়ে লাগিল মন্থৰাৰ কুমন্ত্ৰণাত। মাতৃ কৈকেয়ীয়ে দেৱাসুৰ সংগ্ৰামত পাব লগা বৰ সিদিনাখনে বিচাৰিলে, আৰু বিচাৰিলে এনেকুৱা অদ্ভুত বৰ বিচাৰিলে স্বামীৰ পৰা, যিটো তেওঁ কাহানিও কল্পনা কৰা নাছিল। তেওঁৰ প্ৰাণ সমপুত্ৰ শ্ৰী ৰামচন্দ্ৰৰ 14 বছৰ বনবাস যে বিচাৰিলে, আপোনালোকে চাব বাল্মীকিকৃত ৰামায়ণে হওক, গোস্বামী তুলসীদাসকৃত ৰামায়ণে হওক, শুক ৰামায়ণ, আপোনালোকে ভাগৱততো ৰামায়ণ উল্লেখ আছে, খুব কম সংক্ষিপ্ততে শুকদেৱে ৰামায়ণ বৰ্ণন কৰে, যাক শুক ৰামায়ণ বুলি কোৱা হয়। পৰীক্ষিতৰ আগত ৰামায়ণ বৰ্ণন কৰিছে, বৰ বিলক্ষণযুক্ত, মানে সংস্কৃত ভাগৱতত বৰ বিলক্ষণযুক্ত শ্লোকসমূহ পদাৱলী তাত বৰ্ণন হৈছে। শ্লোক শুক ৰামায়ণত তাত কোৱা হৈছে, আপুনি এটাও এনে বাক্য নাই যিটো বাক্য দশৰথৰ শ্ৰীমুখে ওলাইছে যে ৰামক বনবাস দিয়া হ'ল, নাই। দশৰথে মৌন হৈ আছে, কি ক'ব। কিন্তু এই বাৰ্তা যেতিয়া ৰামচন্দ্ৰই গম পালে, প্ৰভু ৰামচন্দ্ৰই সত্যক ৰাখিবৰ কাৰণে, কাৰণ মনত ৰাখিব প্ৰভুসকল, সত্যই ৰাম, ৰামে সত্য, জগতত দ্বিতীয় পৰিভাষা নাই। পিতৃৰ সত্যক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই নিজেই সিদ্ধান্ত গ্ৰহণ কৰিলে যে মই এই মুহূৰ্ততেই বনবাসী হ'লোঁ। আচৰিত লাগে যে বনলে গমন নকৰোঁতেই প্ৰভু ৰামচন্দ্ৰই ৰাজকাৰেঙতে বনবাসী হৈ গ'ল। কাৰণ যুৱৰাজ হিচাপে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে যাৰ অভিষেক হ'ব, সেইকাৰণে ৰামচন্দ্ৰৰ শিৰৰ ওপৰত এটি সুবৰ্ণ ছত্ৰ ধাৰণ কৰি ৰাখিছিল। ৰামচন্দ্ৰই যেতিয়া পিতৃৰ লগত কথা পাতি ওলাই আহিছিল, তেতিয়া ছত্ৰধাৰীয়ে যেতিয়া আহি ৰামচন্দ্ৰৰ শিৰত ছত্ৰ ধাৰণ কৰিছিল, ৰামচন্দ্ৰই ছত্ৰটো গুচাই দিছিল যে মোক আৰু এই ছত্ৰটোৰ প্ৰয়োজন নাই, আৰু স্বৰ্ণময়ী পাদুকা পানৈ খুলি থৈছিল। খালী ভৰিৰে বিনা মুকুট আৰু বিনা ছত্ৰে দণ্ডে তেওঁ খোজকাঢ়িছিল। তেওঁৰ মন্ত্ৰী সুমন্তই সুধিছিল যে হে যুৱৰাজ, কি কাৰণত? বোলে না, মইতো বনবাসী হ'লোঁ এই মুহূৰ্ততে পিতৃৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে। আচ্ছা, দশৰথেতো এনেকৈ, দশৰথে কি বুলি কৈছিল, মই প্ৰসংগটো এইকাৰণে আনিছোঁ। দশৰথে কৈছিল প্ৰভু ৰামক, কি বুলি কৈছিলে, যে হে পুত্ৰ ৰাম, তুমি এটা কাম কৰা, যিহেতু সমগ্ৰ আমত্যবৰ্গ, মন্ত্ৰীবৰ্গ, সমগ্ৰ পাৰিষদৰ মাজত প্ৰস্তাৱ পাৰিত কৰা হৈছিল যে তোমাক ৰাজ্য অভিষেক কৰা হ'ব, কাইলৈ ৰজা পাতা হ'ব অযোধ্যাৰ, এতেকে তুমি মোক পোতাশালত বন্দী কৰি দিয়া, মোক জেলত ভৰাই দিয়া, তুমি ৰজা হৈ যোৱা। কাৰণ তুমি ৰজা হোৱাটো ধৰণীৰ কাৰণে, মেদিনীৰ কাৰণে, পৃথিৱীৰ কাৰণে কল্যাণকাৰী।
ভগৱান শ্ৰী ৰামচন্দ্ৰই মনে মনে চিন্তা কৰিছিল যে এই কাম মোৰ দ্বাৰা কৰিবৰ কাৰণে মই পৃথিৱীত আহিছোঁ নেকি? এই কামটো মোৰ পিছৰ জন্মত কংসই কৰিব। এইটো কাম নিজৰ পিতৃক জেলত থৈ পেলাই নিজে ৰজা হ'ব, মইতো এই কাম কৰিব নোৱাৰো। প্ৰভু অকল ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিত কেতিয়াও বাপেকক জেলত থৈ পেলাই পুতেক ৰজা হোৱা ভাৰতীয় সনাতন পৰম্পৰাত নাই। আৰু এই পৰম্পৰা ক'ত আছে আপোনালোকে নকলেও জানে। বাপেকক জেলত থৈ পুতেক ৰজা হোৱা ভাৰতবৰ্ষৰ ইতিহাসত আছে। সেইবিলাক কোন আছিল সেয়া আমি নকলেও হ'ব, আপোনালোকে জানে। কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা, হিন্দু সভ্যতা আৰু সংস্কৃতিৰ প্ৰবাহমান গতিত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত হৈ আছে। সেই প্ৰবাহমান সোঁতত কেতিয়াও পুত্ৰই পিতৃক পোতাশালত থৈ ৰজা হোৱাৰ নজিৰ আজিলৈকে নাই। আৰু এই নজিৰ এগৰাকীৰ অসুৰে, কংসৰ নিচিনা অসুৰে দেখুৱালে কাৰণে আজি 7 বছৰ বয়সতো কৰ্তব্যক নিৰ্বাহন কৰা ভগৱান কৃষ্ণ গোকুলৰ নিচিনা সমস্ত আদৰ সন্মান ঘি মাখন পৰিত্যাগ কৰি তেওঁ কলৈকে আহিছে? মথুৰালৈকে আহিছে। হীৰা পিতৃৰ মাতৃৰ পাছে চৰিলা বন্ধন, কৈলায়ুগ্ৰ সেন কন্দ্ৰীপতি নাৰায়ণ, ৰাম সন্দীপনি গুৰু গৃহে পঢ়িলা শাস্ত্ৰ ক, গুৰুক দক্ষিণা দিলা মৃতক পুত্ৰক, ৰাম সমে মথুৰাক পুনৰূপী আখি, ও আচন্ত আনন্দে যদু কুলক প্ৰকাশী, শুকনিগদতি শুনি উক পৰীক্ষিত, ও পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ, হে ৰাম সেহি দিনা যেহি দিনা দামোদৰে চৰিলা গোকুল, সেইদিনা ধৰি গোপী সমস্তে আকুল, কৃষ্ণৰ বিৰহ তাপে আতি তনু ভাৱে, তাৱে নায়ান বাক্য কৃষ্ণ গুণ মাত্ৰ গাৱে, কৃষ্ণ বিনে নজায়ান বিষয় কমতি, ও কৃষ্ণ কস্মৰণে আশয় ক্ৰন্দনয় উভতি, যেবে গোপী সকলে বংশীৰ শুনৈ ৰাৱ, কৃষ্ণক সুমৰি মহামৰ্মে দহৈ গাঁও, গোবৎসক দেশন্ত লোতক পৰে জৰি, কান্দৈ মকমকী মনে মাধৱক স্মৰি, ধ্বজ বজ্ৰ অংকুশ অংকিত খোজ যত, কদাচিতো দেশৈ বৃন্দাবন প্ৰদেশত, শৰীৰত অগ্নি লাগি প্ৰাণ যাই ফুটি, হা কৃষ্ণ বুলিয়া খোজতে পাৰে লুটি। গোপীসকলৰ কাৰণে কৃষ্ণ মহাধন প্ৰাণ। প্ৰভুসকল যিদিনাখন গোপীসকলে ভগৱান কৃষ্ণৰ নিমিত্তে গৃহ বাস পতি পুত্ৰ সকলোকে পৰিত্যাগ কৰি বৃন্দাবনলৈ আহিছিল, ভগৱান কৃষ্ণই তেওঁলোকক সুধিছিল যে হে গোপীসকল, তোমরা সবে
পতি পুত্ৰ ধন জন গৃহ বাস সকলো পৰিত্যাগ কৰি যে মোৰ ওচৰলৈকে আহিলা, এইটো বাৰু উচিত হৈছে জানো? এইটো উচিত হোৱা নাই। এতেকে তোমালোক ঘৰলৈ গুচি যোৱা। কিয়? যে এই কথাটো সমাজে বেয়া বুলিব। পৰপুৰুষৰ সৈতে পৰস্ত্ৰীৰ ক্ৰীড়া ই গৰিহীত কৰ্ম। সমাজে ইয়াক গৰিহণা দিব। আৰু ধৰ্মশাস্ত্ৰইও ইয়াক নিষিদ্ধ কৰিছে, বেদেও ইয়াক নিষিদ্ধ কৰিছে। গতিকে তোমৰাসক গুচি যোৱা। আমি সকলোৱে বিশেষকৈ উজনি অসমত আপোনালোকে ৰাসৰ প্ৰভাৱ সাংঘাতিক, আপোনালোকে নিজে কৰে, ইয়াতো নিশ্চয় হয়। মন কৰিব, ভাগৱত শাস্ত্ৰৰ বিলক্ষণযুক্ত দিব্যলীলা ভগৱানৰ ৰাস পঞ্চাধ্যায় ৰাসৰ মাধ্যমেৰে ভক্তিৰ চূড়ান্ত দিশ প্ৰকট কৰিছে ভাগৱতে। শ্ৰী ভাগৱতে এই কথা এক বিলক্ষণযুক্ত দিব্য লীলা হিচাপে, নিত্য লীলা হিচাপে ভগৱানক দেখুৱাইছে। সেইকাৰণে ৰাস প্ৰাৰম্ভণি হৈছে, কিন্তু ৰাসৰ সমাপ্তি হোৱা নাই। ভাগৱত প্ৰাৰম্ভণি কৰিলে, কিন্তু তাৰমানে ৰাস আজিও শেষ হোৱা নাই, ৰাস আজিও চলি আছে। যিসকল একান্ত ভগৱানৰ সমৰ্পিত ভক্ত, তেওঁলোকৰ লগত ভগৱানে আজিও ৰাস ক্ৰীড়া কৰে। এনে কি ভগৱান ৰামচন্দ্ৰইও ৰাস ক্ৰীড়া কৰা বুলি উল্লেখ আছে, কিন্তু সেই ৰাস ক্ৰীড়া গুপ্ত ৰাস ক্ৰীড়া আছিল, প্ৰকাশ্য কৰা নাছিল। ভগৱান গোকুল কি কয় নিত্যধাম বৈকুণ্ঠতো ভগৱানে ৰাস ক্ৰীড়া, নিত্য ৰাস ক্ৰীড়া কৰে, কিন্তু সেইবিলাক কোনেও নেদেখে। কিন্তু পৃথিৱীত দ্বাপৰ যুগত ভগৱান কৃষ্ণ, মোৰ কানহায়ালাল দৈৱকীনন্দন কৃষ্ণ কিন্তু খোলাখুলিকে সকলোকে দেখুৱালে। কিহৰ কাৰণে? এটা প্ৰমাণ কৰিবৰ কাৰণে। আপোনালোকে চাব যে ভগৱান আৰু ভক্ত, আপোনালোক ভক্ত আৰু ভগৱান, ভগৱান আৰু ভক্তসকলৰ মাজত এখন প্ৰাচীৰ থিয় হৈ আছে, বেৰ এখন থিয় হৈ আছে, বাধা। সেই প্ৰাচীৰখনৰ কাৰণে আমি ভক্তবিলাকে ভগৱানক সততে নাপাওঁ। প্ৰাচীৰখনৰ নাম কি? মায়া। প্ৰাচীৰখনৰ নাম হ'ল মায়া। সেইখন প্ৰাচীৰ কেৱল মাত্ৰ নহয়, মায়া হ'ল পৰীক্ষা। আপুনি কিমান স্তৰৰ ভক্ত, ভগৱানক প্ৰাপ্তি কৰাৰ অধিকাৰ আপোনাৰ আছে নে নাই, তাৰ এক এক পৰীক্ষা মায়াই আপোনাক কৰিব। তাৰপিছত বাট মুকলি কৰিব আপুনি ভগৱানক পাব। কিন্তু ৰাসলীলাৰ যেতিয়া ভাগৱত পঞ্চাধ্যায়, ৰাস পঞ্চাধ্যায় সংস্কৃত ভাগৱতত শ্লোক আৰম্ভ হৈছে, ভগৱান অপীত ৰাত্ৰি শাৰদোৎফুল্ল মল্লিকা বিশ্ৰন্তি মনঃচক্ৰে যোগ মায়া উপাশ্রিতা। বিশ্বৰন্তি মনঃচক্ৰে যোগ মায়া উপাশ্রিতা। চাব, যি মায়াই ভগৱানক পাবৰ কাৰণে ভক্তৰ কাৰণে বাধাৰ প্ৰাচীৰ হৈ থাকে, আজি ভগৱানে সেই মায়াক আদেশ কৰিছে যে হে মায়া, তুমি আজি এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। ভগৱান অপীত ৰাত্ৰি শাৰদোৎফুল্ল মল্লিকা, এক মানে লক্ষ্মীৰ শ্ৰীমুখৰ নিচিনা উজ্জ্বলভাৱে প্ৰকাশিত উদিত পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰভাৱ আৰু প্ৰকাশে বৃন্দাবন ক্ষেত্ৰক সিদিনাখন ইমান ৰঞ্জিত কৰি তুলিলে। এনে এবিধ সুগন্ধি পুষ্প নাই যি বিকশিত হোৱা নাই। পূৰ্ণ বিকশিত পুষ্পৰ পৰা প্ৰকাশিত সুগন্ধিয়ে সমস্ত বৃন্দাবনৰ পৰিৱেশ বেলেগ ধৰণৰ কৰি তুলিলে। প্ৰতিজোপা সুগন্ধি পুষ্পৰ পৰা বিকশিত সেই ৰেণুবিলাকে ৰিব ৰিব বলি থকা মলয়া বতাহৰ লগত এনেধৰণে বিয়পি পৰিছিল যে সৰ্বসাধাৰণ মানুহ কামত বিমোহিত হৈ বাগৰি বাগৰি পৰে। এনেকুৱা পৰিৱেশ বৃন্দাবনত নিৰ্মাণ হৈ গ'ল। অলিকুল ভোমোৰাবিলাকে এনেধৰণে পুষ্পবিলাকত নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। ময়ূৰবিলাকে এনেধৰণে চালি ধৰিব ধৰিলে। ককিল কণ্ঠত কুলিয়ে মাতিব ধৰিলে। বৃন্দাবনৰ পৰিৱেশ বেলেগ ধৰণৰ পৰিৱেশ নিৰ্মাণ হৈ গ'ল। কাৰ্তিক মাহৰ সেই বিশেষ পূৰ্ণিমাত ভগৱান কৃষ্ণৰ মন গ'ল
যে ইমান সুন্দৰ পৰিৱেশত মই ভক্তসকলৰ লগতে থাকিব লাগে। আৰু সেইকাৰণে ভগৱানে কি কৰিলে, ভগৱান অপিতা ৰাত্ৰি সাৰত ফুল্ল মল্লিকা, এনেকুৱা এটা সুন্দৰ বাতাবৰণত ভগৱান কৃষ্ণই গোপীসকলক আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত ল'লে। মায়াক ক'লে, আজি কিন্তু তুমি বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰিবা। আজি তোমাৰ বাধা মোৰ ভক্তই নামানিব। তুমি আজি আয়োজক হ'ব লাগিব, উদ্যোক্তা হ'ব লাগিব। ভক্ত আৰু ভগৱান মিলিত হ'ব। ভক্ত আৰু ভগৱানে দিব্য লীলা সম্পাদিত কৰি ভক্ত আৰু ভগৱান এক হৈ যাব। আজি এই ব্যৱস্থাৰ তুমি মুখ্য আয়োজক হ'ব লাগিব। কামদেৱক আমন্ত্ৰণ কৰিলে, আহা, তুমিতো কৈলাশপতি ভগৱান শিৱক তুমি পঞ্চবান নিক্ষেপ কৰি পেলাই কামনাত ৰত কৰাব খুজিছিলা। আজি মোৰ তাতে প্ৰভাৱ পেলাই চোৱা, তোমাৰ কিমান শক্তি আছে। কামদেৱো আহিল সাজি কাচি, কিন্তু ভগৱান কৃষ্ণৰ নোম এডালকো তেওঁ কি স্পৰ্শ কৰিব নোৱাৰিলে। যাৰ কাৰণে কামদেৱ আহি ভগৱানৰ চৰণত দণ্ডৱত প্ৰণিপাত কৰিলে যে প্ৰভু, মই হাৰ মানিলো, মোক তোমাৰ পুত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। হে প্ৰভুসকল, ভক্তৰ কাৰণে ভগৱানে, আপোনালোকে চাব যে অন্য দিনা যি বংশীধ্বনি ভগৱানে গোপীসকলৰ কাৰণে বা অন্য সময়ত ভগৱানে যি পঞ্চম নাদে বংশীধ্বনি কৰে, ৰাসক্ৰিয়াৰ দিনা ভগৱানে কিন্তু সেই বংশীধ্বনি কৰা নাই। ভাগৱতত লিখিছে, সেইটো কি বুলি কৈছে, গীত বুলি কৈছে, গীত, বেণু গীত। বংশীধ্বনি কোৱা নাই। ৰাস পঞ্চাধ্যায়ত কি বুলি কৈছে, বেণু গীত, গীত গাইছে ভগৱানে পঞ্চম নাদে। আৰু আচৰিত কথা এইটোৱেই যে সকলো গোপীয়ে সেই বেণুগীত কৰ্ণগোচৰ কৰা নাই, কৰিব পৰা নাই। প্ৰভুসকল, আমি ইয়াতে যিমান ভক্ত বহি আছো, সকলোৱে ভাগৱত কথা শুনি আছো। ইয়াৰ মাজত বহি থাকিও কোনোবাই ভাগৱত নুশুনাকেও বহি থাকিব পাৰে ইয়াত, ইচ্ছা কৰিলে পাৰে। তেওঁ অন্য মনটো থৈ দিলে হ'ল, নুশুনিব। গোপীসকলে ভগৱানৰ বেণুগীত সকলো গোপীয়ে শুনা নাছিল। কোনবিলাক গোপীয়ে শুনিলে তেতিয়াহ'লে? যিবিলাক গোপীয়ে ভগৱান কৃষ্ণক প্ৰাণবল্লভ মানিলে, প্ৰাণবল্লভ স্বামী মানিলে, তেওঁলোকেহে শুনিলে। তুমি মোক স্বামী মানিছা, তুমি আহা। তুমি মোক স্বামী মানিছা, তুমি আহা। কিছুমানে পুত্ৰবৎ ভগৱানক ভাল পায়, তেওঁ আহিব নালাগে, তেওঁতো মাতৃ হৈ গ'ল। কোনোবাই তেওঁক নাতি হিচাপে ভাল পায়, কোনোবাই বন্ধু হিচাপে ভাল পায়, কোনোবাই পুত্ৰ হিচাপে ভাল পায়, তেওঁলোক থাকক। কিন্তু যিবিলাকে বল্লভ মানিছে, প্ৰাণবল্লভ মানিছে, প্ৰাণবল্লভ গোপীসকল ভগৱান কৃষ্ণৰ বেণুগীত শুনি তেওঁলোক কৃষ্ণৰ ওচৰলৈকে যাবলৈ ওলাল, সাজি কাচি। যেই যাবলৈ ওলাল, ভগৱান কৃষ্ণই বেণুগীত গালে, তেওঁলোক যাবলৈ ওলাল বৃন্দাবনলৈ। এই নিশাখন স্বামী, পুত্ৰ, দেৱৰে তেওঁলোকক বাধা দিলে, ঘৰৰ ভিতৰত বন্দী কৰি দিলে। এই যে কৃষ্ণৰ বিৰহ হ'ল, তেওঁলোকে কৃষ্ণ প্ৰাপ্তিৰ পৰা যে বাধা হ'ল, সেই তাপত তেওঁলোকে তাপিব ধৰিলে ঘৰৰ ভিতৰতে। প্ৰভুসকল, যেতিয়া ব্যক্তি এজন তাপে কৃষ্ণ বিৰহত, মই কৃষ্ণ পাব লাগে, মোক কৃষ্ণক লাগে, এই তাপত যেতিয়া মোক বিষয় সুখ লাগে, এইটো তাপতো মানুহে তাপে। সেইটো তাপৰ জুইকুৰা বেলেগ, সেইটোতো ত্ৰিতাপ ক্লিষ্টতা, সত্যগুণ, ৰজগুণ, তমগুণ, তিনি গুণৰ দ্বাৰা যি মানুহ জীৱ সংসাৰ আছে, তাত আকৌ ত্ৰিতাপ ক্লিষ্ট জীৱবিলাক আছে। আধি ভৌতিক তাপ, আধ্যাত্মিক তাপ আৰু আধি দৈবিক তাপ। এই তিনি তাপত তাপক্লিষ্ট বিষয় যিবিলাকৰ যি তাপ, এই তাপত পুৰি পুৰি দহি দহি শেষ হৈ যায়। কিন্তু কৃষ্ণ বিৰহত যেতিয়া এজন ব্যক্তি তাপে, তেতিয়া তেওঁৰ জগতৰ সমস্ত পাপ সেই তাপত বিনাশ হৈ যায়। পাৰ্থক্য এইটোৱে। আচ্ছা, তেওঁলোকৰ শৰীৰৰ যিমানবিলাক পাপ, এইবিলাক তেওঁলোকে কৃষ্ণ বিৰহৰ তাপত যেতিয়া তেওঁলোকৰ বিনাশ হৈ গ'ল, তেতিয়া তেওঁলোকৰ শৰীৰ শুদ্ধ হৈ গ'ল। তেতিয়া তেওঁলোকে ধ্যান কৰিলে, কৃষ্ণ ধ্যান।
কিছুমানৰ ধ্যান সমাধি ইমান উচ্চ পৰ্যায়ৰ হৈ গ'ল, তেওঁলোকে তাতে প্ৰাণ ত্যাগ কৰি দিলে, গৈ কৃষ্ণত বিলীন হৈ গ'ল। আৰু কিছুমানে তৎক্ষণাত তাতে দিব্য শৰীৰ প্ৰাপ্তি কৰিলে, আৰু সেই দিব্য শৰীৰবিলাকে বৃন্দাবনলৈকে লৰি লৰি গুচি আহিলে। প্ৰভুসকল বহুতে ক'ব খোজে, এইকাৰণে মই দিব্য শৰীৰ বুলি এইটো কৈছোঁ, ভাগৱতত বৰ্ণন হৈছে যে বৈষয়িক শৰীৰৰ লগত তেওঁলোকৰ আৰু কোনো সম্পৰ্ক নাই। যদি থাকিলেহেঁতেন বৈষয়িক শৰীৰৰ লগত সম্পৰ্ক, তেতিয়াহ'লে তেওঁলোকে ডিঙিৰ হাড়ডাল আকৌ ভৰিত পিন্ধিলেহেঁতেন নেকি? উঠৰ বঢ়মথুৰিৰ বোল তেওঁলোকে চকুত লগালেহেঁতেন নেকি? চকুৰ অঞ্জন তেওঁলোকে উঠত লগালেহেঁতেন নেকি? কটিৰ মেখেলা তেওঁলোকে মূৰত গাঁঠিছে, কেনেকৈ গৈছে ভাবকচোন। তাৰমানে কি? বৈষয়িক শৰীৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্কই নাই, আৰু সেই ভাজে গৈ ভগৱান কৃষ্ণৰ সন্মুখ। ভগৱান কৃষ্ণ কিন্তু তেওঁলোকক তেনেকৈ দেখা নাই, এক দিব্য শৰীৰ। প্ৰভুসকল মনত ৰাখিব, ভগৱান কৃষ্ণ যদিও দৈৱকীৰ নন্দন হৈ পৃথিৱীত আহিছে, তেওঁ কিন্তু শৰীৰ বিষয় নহয় ভগৱানৰ, মাত্ৰ লীলা কৰিবৰ কাৰণে নৰৰূপ ধাৰণ কৰিছে। ভগৱানৰ শৰীৰ দিব্য শৰীৰ। দিব্য শৰীৰ ভগৱানৰ লগত আলিংগন কৰিবৰ কাৰণে সেই শৰীৰবিলাক আমাৰ নিচিনা এনেকুৱা অধম শৰীৰে ক'ত ভগৱানৰ লগত আলিংগন কৰিব পাৰে? দিব্য শৰীৰে হ'ব লাগিব তেওঁলোক, আৰু সেইকাৰণে ভগৱানে তেওঁলোকক দিব্য শৰীৰ কৰি পেলালে। সেইকাৰণে চাব আপোনালোকে যে ৰাস নৃত্য কৰোঁতে কৰোঁতে গোপীবিলাকৰ ভাগৰ লাগিলে, ভাগৰ লগাৰ কাৰণে, গৰম বেছি লগাৰ কাৰণে ভগৱানে নিজৰ পীতাম্বৰী বস্ত্ৰৰে তেওঁলোকক এনেকৈ বাঁহ দিছে। কোনোবা গোপীয়ে যদি কৈছে যে মোৰ ভৰিখন বিষাইছে, মোৰ ভগৱান মোৰ প্ৰভুই প্ৰাণ বল্লভা গোপীসকলৰ চৰণ এনেকৈ মালিচ কৰি দিছে। কোনোবা গোপীয়ে ভগৱানৰ পিঠিতে লগাই পেলাই জিৰণি লৈছে, এনে সৌভাগ্য কোন ভক্তৰ হ'ব পাৰে? এবাৰ ভাবকচোন প্ৰভুসকল, কাৰ জীৱনত এনে সৌভাগ্য ঘটিব পাৰে? আপোনাৰ মোৰ জীৱনত কোটি জন্ম কপাল ঘঁৱাই থাকিলেও হ'বনে এনে ভাগ্য? এওঁলোকৰ হ'ল। কিন্তু গতিকে এই যে ভগৱানৰ লগত একত্ৰ হ'ব পৰাৰ সামৰ্থ্যত স্বহম তত্ত্বত বিলীন হ'ল। তুমিয়ে মই, ময়ে তুমি, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। হে প্ৰভু, মই বুলিবলৈতো একোৱেই নাই, অহম ময়ো হ'ব না শেষ। গতিকে তুমিয়ে মই, ময়ে তুমি, সেইকাৰণে বিলীন হৈ গ'ল তেওঁলোক। সেই বিলীন হোৱা গোপীসকলক এৰি থৈ ভগৱান কৃষ্ণ কৰ্তব্যৰ খাতিৰত যেতিয়া মথুৰালৈ আহিলে, এতিয়া ভগৱান কৃষ্ণৰ দেখিছে, তাত শুকদেৱে পৰীক্ষিতক কৈছে যে হে পৰীক্ষিত, অৱস্থাটো এনেকুৱা হ'ল যে ব্ৰজাংগনা গোপীসকলৰ এতিয়া দিন নাযায় ৰাতি নোৰোৱা অৱস্থা। উদ্ধৱ লহু গোকুলে লাই, আৰে হামু বিনে গোপী, আৰে হামু বিনে গোপী, আৰে হামু বিনে গোপী, ৰতি লেক যুগ যায়। হে উদ্ধৱ, তুমি মোৰ প্ৰাণ সম গোপীসকলৰ খবৰ এটা লৈ আহাগে, কাৰণ তেওঁলোকৰ কাৰণে এটা তিল সমান সময় এতিয়া এটা যুগ সমান হৈছে মোৰ অবিহনে। ধৰল বিয়োগে গোপী কথমপি প্ৰাণা, তেওঁলোক মৰিবই ওলাইছে, কোনোমতে জীয়াই আছে এটা ক্ষীণ আশাৰে, মই আকৌ উভতি যাম তেওঁলোকৰ কাষলে। এই ক্ষীণ আশাটোৰে তেওঁলোক মাত্ৰ ধৰল বিয়োগে গোপী কথমপি প্ৰাণা। গতিকে তেওঁলোকে কেতিয়াবা খোজকাঢ়ি গৈ দেখিছে যে বৃন্দাবনত ভগৱান কৃষ্ণৰ পদচিহ্ন ধ্বজ বজ্ৰ অংকুশ পদ্ম পঞ্চচিহ্ন বিদ্যমান হৈ আছে। এনেকুৱা চিহ্ন যদি বৃন্দাবনত কেতিয়াবা দেখিছে,
সেই খোজৰ পদধূলিকে বুকুত সাৱটি বাগৰি 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 কান্দিছে, বাগৰি বাগৰি কান্দিছে। হে প্ৰভু, হে প্ৰাণ প্ৰিয়তম, হে কৃষ্ণ, তোমাৰ এই পদস্পৰ্শ আমি কেতিয়া পাম? তোমাৰ এই কৃপা হস্ত আমাৰ শিৰত কেতিয়া পৰিব? তোমাৰ সেই দিব্য শৰীৰৰ আলিংগন আমি আৰু কেতিয়া পাম? তাৰ ব্যতিৰেকে পৃথিৱীত তেওঁলোকৰ কাৰণে কোনো বস্তুৰে মূল্য নাই। প্ৰভুসকল, ভগৱান কৃষ্ণ ব্যতিৰেকে তেওঁলোকৰ জীৱনত কোনো বস্তুৰে মূল্য তেওঁলোকে নামানে।